সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ চ'ত মাহৰ 28 তাৰিখ শুক্ৰবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ এপ্ৰিল মাহৰ 11 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ চতুৰ্দশী তিথি, ৰাত্ৰি 2:35 চলি থাকিব। আজি নক্ষত্ৰ হৈছে উত্তৰ ফাল্গুনী নক্ষত্ৰ, দিনৰ 2:52 চলি থাকিব। আজি সূৰ্যোদয় সময় হৈছে ৰাতিপুৱা 5:07:36 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:38:08। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব কন্যা ৰাশি, শুদ্ৰ বৰ্ণ মতান্তৰে বৈশ্যবৰ্ণ হ'ব, মনুষ্যগণ গৰুৰ অস্থি বায়ু যোগ হ'ব, অস্তুত্তৰী মতে মঙলৰ দশা আৰু বিংশোত্তৰী মতে ৰবিৰ দশা লাভ কৰিব। কিন্তু দিনৰ 2:52 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে দেৱগণ মহিষৰ অস্থি, অস্তুত্তৰী মতে বুধৰ দশা আৰু বিংশোত্তৰী মতে চন্দ্ৰৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ পাব, মতান্তৰে 15 দিনীয়া বেচা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 10:47 পৰা 12:22। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 7:40 পৰা 8:48। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া থাকে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব পশ্চিম দিশত, গতিকে পৰালৈ পশ্চিম দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি মনত উদাৰতাৰ সৃষ্টি হ'ব। গতিকে নিজৰ বিষয়ে বৰ বিশেষ চিন্তা নকৰি আনৰ বিষয়ে এওঁলোকে চিন্তা চৰ্চা কৰা দেখা যাব। আজি কোনোবা ওচৰ সম্পৰ্কীয় ব্যক্তিয়ে হয়তো আপোনাক ব্যৱসায় বাণিজ্যৰ কিবা উপদেশ দিব পাৰে। আজি কিবা নহয় কিবা আপুনি বয় বস্তু ক্ৰয় কৰিব লাগিব, যাৰ বাবে ক্ৰয় কৰাৰ বাবে আপোনাৰ আৰ্থিক স্থিতি অকণমান দুৰ্বল হ'ব পাৰে। আজি বন্ধুত্বৰ ক্ষেত্ৰখনো সিমান শুভ নহয়, গতিকে বন্ধুৰ পৰা সতৰ্ক হৈ চলাটো ভাল হ'ব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে যিখিনি কাম কৰিব সেই কৰা কামখিনিয়ে আপোনাক আজি উপকৃত কৰা দেখা যাব। কাৰণ বিগত দিনত আপুনি কাম কৰিছিল কিন্তু সৎ পথত সেই কাম বনবোৰ লগা নাছিল, কিন্তু আপুনি আজি যি কাম কৰিব সেই কাম বনবোৰ আপোনাৰ কামত আহিব। প্ৰেমৰ ফালৰ পৰা দিনটো সিমান শুভ নহয়, কাৰণ সঁচা প্ৰেমৰ অভাৱ যেন আজি অনুভৱ কৰিব। কিন্তু ব্যৱসায় বাণিজ্যত নতুন নতুন ব্যক্তিৰ সৈতে সম্পৰ্ক গঢ়ি উঠাৰ সম্ভাৱনাও যথেষ্ট আছে। আৰু আজি দিনটোত আপুনি যাত্ৰাও কৰিব লাগিব, ক'ৰবাত নহয় ক'ৰবাত যাত্ৰা কৰাৰ আজি সম্ভাৱনা যথেষ্ট দেখা পোৱা গৈছে। দিনটো ৰোমান্টিক ভাৱতো পাৰ হ'ব। আজি নতুন কোনোবা ব্যক্তিৰ সৈতে চিনাকি হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে, বিশেষকৈ প্ৰেম সম্বন্ধত। অৱশ্যে সেই ব্যক্তিসকলে মনৰ ভাৱ আনৰ সৈতে শ্বেয়াৰ কৰাও দেখা যাব। গতিকে মনত যদি কিবা কথা ভাবি আছে সেই কথাবোৰ আনক নোকোৱাকৈ আপুনি থাকিব নোৱাৰিব। বাকী সকলো দিশত শুভ। আজি বিদ্যাত কিন্তু সেই ব্যক্তিসকলে মাতৃৰ উপদেশ মানি চলিব লাগিব। লগতে আজি শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব হালধীয়া। ইয়াৰ বাহিৰে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে
চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে যদি নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব। সেই প্লেলিষ্টত গৈ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব পাৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ স্বাস্থ্যৰ যত্ন ৰাখিলে বাকী সকলো দিশৰ ফালৰ পৰা শুভ দেখা পোৱা গৈছে। অৱশ্যে প্ৰিয়জনে হয়তো ধন টকা পইচাক লৈ আপোনাৰ সৈতে কিবা কথাৰ আলোচনা কৰিব পাৰে। বিশেষকৈ প্ৰিয়জনৰ সৈতে ধনৰ হয়তো ডিছকাছ আজি চলিব পাৰে। অদৰকাৰী ক্ষেত্ৰত আপুনি প্ৰয়োজনতকৈ বেছি কথা নক'ব, কাৰণ আনে হয়তো আপোনাৰ কথাবোৰ সিমান শুনি থাকিব নিবিচাৰিব পাৰে। গতিকে আপুনি কৈ থাকিলেও হয়তো অন্য ব্যক্তিয়ে সিমান গুৰুত্ব নিদিব পাৰে। গতিকে গুৰুত্ব নিদিয়া ক্ষেত্ৰৰ ফালৰ পৰা আপুনি দূৰত্ব বজাই ৰখাই ভাল হ'ব। আজি নতুন পৰিকল্পনাবোৰ সফল হৈ পৰিব। লগতে পিতৃ মাতৃয়ে আপোনাক আজি যথেষ্ট বিশ্বাস কৰিব। গতিকে আপুনি পিতৃ মাতৃৰ বিশ্বাস কিছু গ্ৰহণ কৰিব পাৰিব। আজি অৱশ্যে প্ৰেম সম্বন্ধত নতুনত্বৰ যোগো দেখা পোৱা গৈছে। গতিকে নতুন প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ বাবে দিনটো আজি অতি শুভ দিন। কৰ্মক্ষেত্ৰত আনৰ প্ৰেছাৰত তেওঁলোকে কাম কৰিব নিবিচাৰিব। গতিকে স্বতন্ত্ৰভাৱে কাম বন কৰিবলৈ আজি আপোনাৰ মন যাব। পুৰণা দিনৰ স্মৃতিবোৰ আজি মনলৈ অহাও দেখা যাব। পচন্দৰ কাম এওঁলোকে কৰাহে পৰিলক্ষিত হ'ব। আজি বিবাহিতসকলৰ বাবেও দিনটো শুভ, কাৰণ সম্বন্ধত মধুৰতা আহিব। সম্বন্ধত বুজা পৰাৰ আজি বৃদ্ধি পাব। মনত অৱশ্যে উচ্চ চিন্তা উচ্চ আশাৰ আজি উদয় হ'ব। গতিকে এই বৃষ ৰাশিৰ ব্যক্তিসকলে উচ্চ চিন্তা আজি কৰা দেখা যাব। আজি বিবাহৰ উপযুক্ত ব্যক্তিসকলৰ ঘৰত বিবাহৰ আলোচনাও চলিব পাৰে। শিক্ষাত কিন্তু এওঁলোকৰ অকণমান একাগ্ৰতা আজি সন্ধিয়াৰ ভাগলৈ কমিব। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে যদি নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব। সেই প্লেলিষ্টত গৈ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব পাৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলে আজি কিবা ভাল খবৰ শুনিব পাব। গতিকে আপোনাৰ ওচৰলৈ কিবা ভাল খবৰ আহিব পাৰে। আজি খৰচ আপোনাৰ আকস্মিকভাৱে অৱশ্যে বৃদ্ধি পাব। গতিকে খৰচ নিয়ন্ত্ৰণ কৰিম বুলি ভাবিও হয়তো আপুনি নিয়ন্ত্ৰণ কৰিব নোৱাৰিব, কাৰণ হাতৰ পৰা খৰচৰ মাত্ৰা বৃদ্ধি দেখা পোৱা গৈছে। যিকোনো কাম কৰাৰ পূৰ্বে চাই চিতি লৈ আগবাঢ়িলে নিশ্চয় আপোনাৰ দিনটো শুভ আৰু মংগলময় হৈ পৰিব। আজি আনক সহায় কৰিবলগীয়াও হ'ব পাৰে। প্ৰেম সম্বন্ধত আজি মধুৰতা বাঢ়িব। আজি অৱশ্যে ক'ৰবাত আধ্যাত্মিক ক্ষেত্ৰৰ প্ৰতিও আপোনাৰ গুৰুত্ব বাঢ়িব পাৰে। গতিকে ধৰ্মৰ প্ৰতি আস্থা বিশ্বাস আজি বৃদ্ধি পাব। আজি সকলো কামত খুব এক্টিভ থকা দেখা যাব। গতিকে এই ৰাশিৰ ব্যক্তিসকলে যিকোনো কামত এক্টিভ হৈ ফুৰা দেখা যাব। আৰু সামাজিক কামত বিশেষকৈ সমাজৰ সৈতে মানুহৰ সৈতে মিলা প্ৰীতি আজি আপোনাৰ বৃদ্ধি পাব। কোনোবাই আপোনাক হয়তো আজি উপদেশ বিচাৰিব আপোনাৰ ওচৰলৈ আহিব পাৰে। যাত্ৰা কৰাটো আপোনাৰ বাবে লাভদায়ক হ'ব। গতিকে সৰু সুৰা যাত্ৰা কৰিলেও আপোনাৰ দিনটোত যাত্ৰাৰ পৰা লাভ হ'ব। এই ৰাশিৰ ব্যক্তিসকলে যিমান পাৰে আনৰ কথাত সিমান মাত নামাতিব, কাৰণ আনৰ কথাত মাত মাতিলে আপোনাৰ সম্পৰ্কত অকণমান দূৰত্ব বাঢ়িব পাৰে। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে যদি নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব। সেই প্লেলিষ্টত গৈ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব পাৰিব। কৰ্কট ৰাশিৰ ব্যক্তিসকলে আজি ক'ৰবাত ধন ইনভেষ্ট কৰাটো আপোনাৰ বাবে
লাভদায়ক হৈ পৰিব। লগতে আজি আত্মবিশ্বাস আপুনি যিমান বৃদ্ধি কৰিব সিমানে আপোনাৰ দিনটোত বিভিন্ন প্ৰকাৰ উন্নতি আৰু লাভৰ যোগ দেখা পোৱা গৈছে। কিন্তু আত্মবিশ্বাস কমিলে হয়তো কাম বনতো আপুনি পিছ পৰি ৰ'ব পাৰে। আজি আপুনি যাত্ৰা কৰিব লাগিব আৰু যিকোনো কাম অৱশ্যে লৰা ধপৰা খৰতকীয়াকৈ আপুনি কৰিবলগীয়াও হ'ব পাৰে। এই ৰাশিৰ ব্যক্তিসকলে আজি ভিৰ থকা ঠাইৰ বিপৰীতে অকণমান অকলে শান্তিপূৰ্ণ ঠাইত থাকিবলৈ আজি আপোনাৰ মন যাব। কৰ্ম কৌশলতা আজি বিশেষভাৱে বৃদ্ধি পাব আৰু নতুন নতুন টেকনিক ব্যৱহাৰ কৰি এওঁলোকে কাম বন কৰা দেখা যাব। লগতে এওঁলোকে কৰা কামৰ প্ৰশংসা আজি সকলোৱে কৰিব আৰু নিমন্ত্ৰণ প্ৰাপ্তিৰো বিশেষ যোগ দেখা পোৱা গৈছে। কোনোবাই আজি আপোনাক দিনটোত নিমন্ত্ৰণ দিব পাৰে। আজি যি আৱশ্যকীয় কাম সেইবোৰহে কৰা দেখা যাব। গতিকে কম আৱশ্যকীয় কাম এওঁলোকে সিমান কৰিবলৈ ইচ্ছা নকৰে। যিটো খুব প্ৰয়োজনীয় সেইটোহে কৰা দেখা যাব। আজি বিদ্যাত কিন্তু এওঁলোকৰ সন্ধিয়াৰ সময়খিনি বিশেষ লাভদায়ক হ'ব, কাৰণ সন্ধিয়াৰ সময়খিনিত এওঁলোকে নতুন নতুন কথা জানিব আৰু শিকিবলৈ ইচ্ছা কৰা দেখা যাব। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 4 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে যদি নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব। সেই প্লেলিষ্টত গৈ নিজৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি দায়িত্ব যথেষ্ট বাঢ়িব। গতিকে আপুনি দিনটোত দায়িত্ব পালন কৰিব লাগিব। ধন প্ৰাপ্তিৰ প্ৰবল সম্ভাৱনা আছে। গতিকে আপুনি ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা ধন একত্ৰিত কৰিব পাৰিব। কিন্তু খঙাল স্বভাৱ আপুনি যিমান পাৰে ত্যাগ কৰাৰ চেষ্টা কৰক। খঙাল স্বভাৱেই হয়তো ধন অহাটো বাধা দিব পাৰে। গতিকে গুৰুত্ব ৰাখিব। এই ৰাশিৰ ব্যক্তিসকলক আজি কোনোবাই হয়তো নিমন্ত্ৰণ দিব পাৰে। কিন্তু শাৰীৰিক উৰ্জা মনোবল আজি যথেষ্ট বাঢ়িব। বিশেষকৈ কাম কৰাৰ ক্ষমতা, কাম কৰাৰ দক্ষতা এওঁলোকৰ আজি বৃদ্ধি পাব। প্ৰেমৰ ফালৰ পৰাও আজি দিনটো ৰোমান্টিক ভাৱত পাৰ হ'ব। অৱশ্যে কৰ্মক্ষেত্ৰত সৰু সুৰা বাধা আহিব পাৰে। সেই বাধাবোৰ আপুনি নেওচি আগবাঢ়ি যাবলগীয়া হোৱাও দেখা যাব। বিবাহিতসকলৰ বাবে আজি ঘৰত নতুন সম্পত্তিৰ আগমনৰ সম্ভাৱনা দেখা পোৱা গৈছে। বিদ্যাত একেৰাহে পঢ়িবলৈ আপোনাৰ মন নাযাব। গতিকে কিছু সময় গেপ দি কিছু সময় ৰৈ এওঁলোকে পঢ়া শুনা কৰা দেখা যাব। বাকী সকলো দিশত শুভ। এওঁলোকে এবাৰ ভবা কামবোৰ অৱশ্যে সন্ধিয়াৰ ভাগলৈ হ'লেও কৰি শেষ কৰা দেখা যাব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 3 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে যদি নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব পাৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলৰ মনত আজি অকণমান ভয় ভাৱ চলি থাকিব পাৰে। গতিকে সেই ভয় ভাৱ আপুনি যিমান পাৰে দূৰ কৰাৰ চেষ্টা কৰিব। আজি মনৰ আশাবোৰ পূৰ্ণ হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। কিন্তু মনত এওঁলোকৰ দুধুৰ মুধুৰ ভাৱৰ সৃষ্টি হ'ব পাৰে। কাৰণ কি কৰিব কি নকৰিব সেই সিদ্ধান্ত লোৱাত অকণমান অসুবিধা হ'ব পাৰে। কিন্তু আপোনাৰ আজি সৌভাগ্যৰ উদয় হ'ব। গতিকে মনৰ আশা পূৰণ হোৱাৰ আজি পূৰ্ণ সম্ভাৱনা দেখা পোৱা গৈছে। আৰু বিগত দিনত কৰি অহা কষ্টৰ ফলাফল আপুনি আজি দিনটোত নিশ্চয় লাভ কৰিব। গতিকে পুৰণা কামৰ লাভালাভ হয়তো আজিৰ দিনটোত আপোনাৰ হ'ব পাৰে। পাৰিবাৰিক ক্ষেত্ৰত দিনটো সুকলমে পাৰ হ'ব। পৰিয়ালত আজি কোনো ধৰণৰ মতভেদ নাথাকে। বন্ধুত্বৰ ক্ষেত্ৰৰ ফালৰ পৰা বহুদিন যদি কোনোবা বন্ধুক লগ কৰিম বুলি ভাবি আছিল আজি তেনে বন্ধুৰ সৈতে যোগাযোগ হোৱাও দেখা যাব। কৰ্মক্ষেত্ৰত কিন্তু আপোনাৰ প্ৰতিদ্বন্দ্বী আজি থাকিব পাৰে। গতিকে কাম আপুনি প্ৰতিদ্বন্দ্বিতামূলক কাম আজি কৰিবলগীয়া হ'ব পাৰে। আজি বাহিৰা কিতাপ পঢ়িবলৈ
মন যাব। বিশেষকৈ উপন্যাস গ্ৰন্থ এনেধৰণৰ কিতাপ বাহিৰা কিতাপ পঢ়িবলৈ আজি ইচ্ছা যাব। নিজৰ পাঠ্যপুথিতকৈ এওঁলোকে বাহিৰা কিতাপ পঢ়িব বিচৰা দেখা যাব। আজি দিনটো অৱশ্যে বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰাও অতি সুন্দৰ ভাৱত পাৰ হ'ব। অৱশ্যে দীঘলীয়া কাম কৰিলে অকণমান ভাগৰ যেনো অনুভৱ হ'ব পাৰে। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে যদি নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব পাৰিব। তুলা ৰাশিৰ ব্যক্তিসকলৰ আজি শৰীৰৰ কোনো অংশত অকণমান হয়তো বিষ যেন অনুভৱ হ'ব পাৰে। গতিকে স্বাস্থ্যৰ যত্ন ৰাখিব। আজি আপুনি অৱশ্যে শাৰীৰিক আৰু মানসিক দুয়োটা কষ্টই কৰিব লাগিব। গতিকে কষ্টৰ পৰিমাণ দিনটোত অকণমান বাঢ়িব। আজি পিতৃৰ উপদেশে কৰ্মক্ষেত্ৰত আপোনাক ধন প্ৰাপ্তিত সহায় কৰিব, নতুবা পিতৃৰ উপদেশে যিকোনো ক্ষেত্ৰত সহায় সহযোগিতা আজি দিয়া দেখা যাব। অদৰকাৰী কথাবোৰ ভাবি আপুনি চিন্তা কৰি নাথাকিব, কাৰণ অদৰকাৰী চিন্তাই মনত চঞ্চলতাও বঢ়াব পাৰে। কিন্তু পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ সদস্যসকলৰ আপুনি সম্পূৰ্ণ ছাপোৰ্ট লাভ কৰিব। যি ক্ষেত্ৰতে নাযাওক কিয় পৰিয়ালৰ ছাপোৰ্ট আজি আপোনাৰ সৈতে সদায় থাকিব। আজি কোনোবা প্ৰিয় বন্ধুৰ অনুপস্থিতি আপুনি অনুভৱ কৰিব, কাৰণ সেই প্ৰিয় বন্ধুগৰাকী আপোনাৰ ওচৰত নথকাৰ বাবে হয়তো আপোনাৰ সিমান ভাল নালাগিব। আজি মান সন্মান প্ৰাপ্তিৰো বিশেষ যোগ দেখা গৈছে। গতিকে ক'ৰবাত ওলাই গ'লে মান সন্মান দিনটোত লাভ কৰিব। আজি যিকোনো পূজা পাৰ্বণ সভা অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সম্ভাৱনাও আছে। ঘৰতো হয়তো আপোনাৰ আজি সৰু সুৰা প্ৰগ্ৰেম চলি থাকিব পাৰে। আজি বিবাহিতসকলৰ বাবেও দিনটো অতি শুভদায়ক, কিন্তু বিদ্যাত একাগ্ৰতা কমিব, কাৰণ একেৰাহে পঢ়িব হ'লে হয়তো শিক্ষা ক্ষেত্ৰত ধৈৰ্যৰ পৰিমাণ কমিব পাৰে। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে যদি নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব পাৰিব। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে আজি চিন্তা অকণমান বেছিকৈ কৰা দেখা যাব। অৱশ্যে চিন্তাই এওঁলোকৰ ভাগৰো অনুভৱ কৰাব পাৰে। আজি ধন উপাৰ্জন কৰাৰ নতুন সুবিধা আপুনি লাভ কৰিব। গতিকে ধন বিভিন্ন পথেৰে আপোনাৰ হাতলৈ অহাৰ সম্ভাৱনা যথেষ্ট আছে। বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো শুভদায়ক। যিসকল বিবাহৰ উপযুক্ত তেওঁলোকৰ বাবেও আজি দিনটো অতি শুভ দিন। আজি কথাবোৰ স্পষ্টভাৱে বুজি উঠাৰ ক্ষমতা বাঢ়িব। গতিকে শিক্ষাৰ্থীয়ে হওক অন্য ব্যক্তিয়ে হওক সকলোৱে আজি কথাবোৰ সোনকালে আৰু স্পষ্টভাৱে বুজি উঠা দেখা যাব। আজি আপোনাৰ প্ৰিয়জনে আপোনাৰ প্ৰশংসা কৰাও দেখা যাব আৰু সকলো কাম টেকনিক ব্যৱহাৰ কৰি বুদ্ধিমত্তাৰে কৰা দেখা যাব। ঘৰত পৰ্যাপ্ত সময় দিব নোৱাৰিব, কাৰণ ঘৰৰ পৰা বাহিৰতে দিনটোৰ বেছি সময় আপোনাৰ অতিবাহিত হ'ব। আৰু যি এবাৰ কাম কৰিম বুলি এওঁলোকে ভাবে সেই কাম বনবোৰ কৰিহে এৰা দেখা যাব। আজি অৱশ্যে ক'ৰবাৰ পৰা কিবা সংবাদ প্ৰাপ্তিৰ যোগো দেখা পোৱা গৈছে। হয়তো চিঠি পত্ৰ ইমেইল এনেধৰণৰ কিবা ক্ষেত্ৰৰ ফালৰ পৰা আপুনি সংবাদ লাভ কৰিব পাৰে। ইয়াৰ বাহিৰে মাতৃৰ মৰম চেনেহ লাভ কৰিব। আজি মাতৃয়ে আপোনাক সকলো কামত সকলো ক্ষেত্ৰত ছাপোৰ্ট আৰু সহায় কৰিব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 5 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে যদি নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে জানিব বিচাৰিছে
তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব পাৰিব। ধনুৰাশি ব্যক্তিসকলে আজি ভাল কথাবোৰ শিকিব আৰু জানিব পাৰিব। আজি অৱশ্যে সফলতা প্ৰাপ্তিৰ আপুনি খুব ওচৰ চাপি গৈ আছে, গতিকে আজিৰ দিনটোত অকণমান চেষ্টা কষ্ট কৰি যাওক। অনাগত দিনত কম দিনৰ ভিতৰত আপুনি সফলতা নিশ্চয় লাভ কৰিব। আজি আনৰ উপদেশত পৰালৈ ধন ইনভেষ্ট নকৰিব, তেনে কৰিলে আপোনাৰ ধন অবাবত ব্যয় হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। পৰিয়ালত নতুন সদস্যৰ আগমন হ'ব, লগতে আজি দিনটোত কিবা ভাল খবৰ আপুনি লাভ কৰিব পাৰে। দিনটো খুব ৰোমান্টিক ভাৱতো পাৰ হ'ব। ক'ৰবাত নহয় ক'ৰবাত কিবা প্ৰগ্ৰেমতো অংশগ্ৰহণ কৰিবলগীয়া হয়তো হ'ব পাৰে। আজি সকলো দিশৰ পৰা সুখ সমৃদ্ধি আপোনাৰ বৃদ্ধি পাব, কিন্তু প্ৰিয়জনক কিবা কথাত হয়তো আপুনি ক্ষমা কৰি দিবলগীয়াও হ'ব পাৰে। ব্যৱসায়িক লেনদেন আপোনাৰ আজি বৃদ্ধি পাব, গতিকে যদি ব্যৱসায় কৰে তেতিয়া লেনদেনৰ পৰিমাণ আজি বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। আজি দিনটোত যদিও আপুনি প্ৰিয়জনৰ কাম বনবোৰ কৰি দিবলগীয়া হ'ব পাৰে, তথাপি প্ৰিয়জনেও আপোনাৰ আজি কাম বনবোৰ কৰি দিব, গতিকে বুজা পৰা আজি বৃদ্ধি পাব। আৰু যিকোনো কাম আপুনি সোনকালে কৰিবলগীয়া হয়তো হ'ব পাৰে, কাৰণ কাম বনবোৰত আপুনি খৰতকীয়াকৈ আজি সকলো কাম কৰিবলগীয়া হ'ব পাৰে। আজি চেষ্টাত সফলতাৰ যোগ আছে, গতিকে আপুনি চেষ্টা কৰি যাওক, সফলতা নিশ্চয় লাভ কৰিব। জীৱনসংগীৰ কিবা কথাই হঠাৎ আপোনাক ছাৰপ্ৰাইজ দিব পাৰে। মনত আজি নতুন আশাৰ উদয় হ'ব, গতিকে উচ্চ আশা উচ্চ চিন্তা আপোনাৰ আজি মনত চলি থাকিব। বাকী সকলো দিশত শুভ। বিদ্যাত অৱশ্যে অকণমান আজি পিতৃৰ উপদেশ মানি চলিবলগীয়া হ'ব পাৰে। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 2 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে যদি নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব পাৰিব। মকৰ ৰাশিৰ ব্যক্তিসকলে বেছি তেলোৱা বস্তু আজি খোৱা লোৱা নকৰিব, তেনে কৰিলে অকণমান স্বাস্থ্যত প্ৰভাৱ পৰিব পাৰে। ধন খৰচ কৰাৰ পূৰ্বেও চিন্তা কৰাটো ভাল হ'ব, কাৰণ বেছি ধন খৰচ কৰিলে ধনৰ অভাৱ কিছু অনুভৱ কৰিব পাৰে। আজি কিন্তু প্ৰিয়জনৰ পৰা অকণমান আপুনি দূৰত থাকিব লাগিব। আজি মান সন্মান প্ৰাপ্তিৰ প্ৰবল সম্ভাৱনা আছে, গতিকে আনৰ পৰা প্ৰশংসা সন্মান আপুনি লাভ কৰিব। আজি মনৰ আশাবোৰ পূৰ্ণ হোৱাৰ যোগো আজি দেখা পোৱা গৈছে। লগতে খুব শান্ত প্ৰকৃতিৰ ব্যক্তিত্ব এওঁলোকৰ ভিতৰত আহিব, গতিকে খং ৰাগ বৰ বিশেষ নাথাকে আৰু দিনটো আপোনাৰ একান্তভাৱে ক'ৰবাত মুকলি ঠাইত সময় পাৰ কৰিবলৈ ইচ্ছা যাব পাৰে। প্ৰেমৰ ক্ষেত্ৰত প্ৰিয়জনৰ অকণমান স্বাস্থ্যত দুৰ্বলতা আজি দিনটোত আহিব পাৰে, কিন্তু এওঁলোকে লিখা পঢ়াত খুব এক্টিভ থাকিব। আজি লিখা পঢ়াৰ যিকোনো কাম সোনকালে শেষ কৰা দেখা যাব। মোবাইলত সন্ধিয়াৰ সময়খিনি বেছি সময় পাৰ হ'ব পাৰে, কাৰণ মোবাইলত অকণমান ব্যস্ততা আজি বৃদ্ধি পাব দিনটোৰ শেষৰ ভাগত। আজি নজনা কথাবোৰ আপুনি জানিব পাৰিব, বিশেষকৈ গোপন কথা ক'ৰবাৰ পৰা শুনাৰ সম্ভাৱনা প্ৰবল দেখা পোৱা গৈছে। গতিকে দিনটো আপোনাৰ বাবে নজনা কথা জনাৰ আৰু গম নোপোৱা কথা শুনাৰ সম্ভাৱনা আজি প্ৰবল আছে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে যদি নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব পাৰিব। কুম্ভ ৰাশি ব্যক্তিসকলৰ আজি শাৰীৰিক আৰু মানসিক এই দুয়োটা বলাবল যথেষ্ট বাঢ়িব, গতিকে মনোবল বৃদ্ধিৰো আজি প্ৰবল যোগ দেখা পোৱা গৈছে। নিজৰ ক্ষমতা আৰু দক্ষতাবোৰ আজি আনক দেখুৱাব পাৰিব। লগতে দিনটোৰ শেষৰ ভাগত অকণমান অৱশ্যে ইচ্ছা শক্তি
কমিব পাৰে, কাৰণ কাম বন কৰিবলৈ হওক নতুবা যিকোনো ক্ষেত্ৰত আপোনাৰ ইচ্ছা শক্তি শেষৰ ভাগত কম হ'ব পাৰে, গতিকে গুৰুত্ব ৰাখিব। ডাঙৰে হয়তো আজি কিবা আপোনাক উপদেশ দিব পাৰে, বিশেষকৈ ধন যদি আপুনি বেছিকৈ খৰচ কৰে তেতিয়াহ'লে অন্য ব্যক্তিয়ে কমকৈ ধন খৰচ কৰাক লৈ কিছু উপদেশ দিব। বন্ধুৰ সৈতে ঘূৰা ফুৰাৰ যোগো আজি দেখা পোৱা গৈছে। ব্যক্তিগত সম্বন্ধ আজি সকলোৰে সৈতে মধুৰ হৈ পৰিব, গতিকে আজি সম্বন্ধ সকলোৰে সৈতে ধুনীয়া হৈ পৰিব। কৰ্মক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলে নজনা কথা আজি জানিব আৰু শিকিব পাৰিব। কিন্তু আজি হাঁহি ধেমালি ফূৰ্তি কৰি দিনটো পাৰ কৰা এওঁলোকক দেখা যাব। অৱশ্যে দিনটো আপুনি ব্যস্ত থাকিব লাগিব, সন্ধিয়াৰ সময়খিনিত তথাপি আপুনি আজৰি সময় অকণমান হ'লেও লাভ কৰিব। আজি ঘৰৰ কোনোবা সদস্যই কিবা আপত্তি হয়তো কৰিব পাৰে, গতিকে ঘৰৰ কাৰোবাৰ আপত্তি আপুনি পূৰণ কৰিবলগীয়া হ'ব পাৰে। বিদ্যাত কিন্তু এওঁলোকৰ আজি নতুন বিষয় অধ্যয়ন কৰিবলৈ বিশেষ মন যাব। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে যদি নিজৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব, সেই প্লে'লিষ্টত গৈ নিজৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব পাৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আহিছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি ধৈৰ্যৰ পৰিমাণ অকণমান কমিব, কিন্তু সফলতা প্ৰাপ্তিৰ বাবে আপুনি আজি চেষ্টা কৰিব লাগিব। চেষ্টা কৰিলেহে বিশেষ সফলতাৰ যোগ আজি দেখা পোৱা গৈছে। ঘৰৰ কিবা কথাই হয়তো খৰচ অকণমান বঢ়াব পাৰে, গতিকে ঘৰুৱা ক্ষেত্ৰত খৰচৰ মাত্ৰা দিনটোত আজি বৃদ্ধি পাব। দীঘলীয়াভাৱে যদি অৱশ্যে কিবা কামত অগ্ৰগতি হোৱা নাছিল, আজি কিন্তু সেই কাম বনবোৰতো আপোনাৰ অগ্ৰগতিৰ সম্ভাৱনা দেখা পোৱা গৈছে। আৰু কাম বনবোৰ এওঁলোকে হিচাপ নিকাচ কৰিহে কৰা দেখা যাব, গতিকে অকণমান বাহিৰা কাম আজি এওঁলোকে কৰিব নিবিচাৰে। যিখিনি প্ৰয়োজনীয় কাম সেইখিনিহে কৰা দেখা যাব। নতুন প্ৰেম সম্বন্ধত আজি কিছু আগবঢ়াৰ সম্ভাৱনাও দেখা পোৱা গৈছে। আজি কিন্তু গোপনীয় কথা আপুনি গম পাব, কাৰোবাৰ নহয় কাৰোবাৰ গোপনীয় কথা আজি আপুনি গম পাব পাৰে। সহকৰ্মীৰ সৈতে আপুনি চতুৰতাৰে কাম কৰাৰ প্ৰয়োজন আহিব, কাৰণ সহকৰ্মীয়ে হয়তো সকলো কথা আপোনাক আজি খুলি নক'ব পাৰে। কৰ্মক্ষেত্ৰত কিবা কামে আপোনাৰ অকণমান মনত চিন্তাও আজি বঢ়াব পাৰে। বাকী কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি মনৰ ভাৱ আনক সিমান ক'ব নিবিচাৰিব, কাৰণ যি মনত ভাবি আছে সেই ভাবি থকা কথাবোৰ এওঁলোকে গোপন কৰি ৰখা দেখা যাব। বিবাহিতসকলৰ বাবেও দিনটো আজি ৰোমান্টিক ভাৱত পাৰ হ'ব। শিক্ষাত আজি শিক্ষাগুৰুৱে কিবা হয়তো কথা শুনাব পাৰে, গতিকে শিক্ষাৰ্থীসকলে অকণমান পঢ়া শুনাত গুৰুত্ব ৰাখিলে ভাল হ'ব। বাকী কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি সুস্বাদু ভোজন গ্ৰহণ কৰাৰো সৌভাগ্য লাভ কৰিব। ঘৰতে হওক নতুবা ঘৰৰ পৰা ক'ৰবাত ওলাই গ'লেও হওক, আপুনি সুস্বাদু ভোজন গ্ৰহণ কৰাৰ সৌভাগ্য লাভ কৰিব। মোবাইলত ব্যস্ততা সন্ধিয়াৰ সময়খিনিত যথেষ্ট বাঢ়িব, কাৰণ ছ'চিয়েল মিডিয়াতে হওক নতুবা অন্য ক্ষেত্ৰত অকণমান মোবাইলত বেছি ব্যস্ত হৈ থকা দেখা যাব। আজি মাতৃৰ কিবা শুভ সংবাদ আপুনি লাভ কৰিব, নতুবা মাতৃৰ যদি কিবা কাম বন আছে আপুনি কৰাৰ চেষ্টা কৰক, কাৰণ মাতৃৰ কাম বনে আজি বিশেষ অগ্ৰগতি বিশেষ সফলতা লাভ কৰা দেখা যাব। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলে আজি ডাঙৰক সিমান সন্মান নকৰিব। অৱশ্যে ঘৰৰ সদস্যক বাদ দি এওঁলোকে ডাঙৰৰ সিমান সন্মান কৰা দেখা নাযায়, কাৰণ কিবা কথাই হয়তো সেই সন্মান হ্ৰাস কৰাব পাৰে। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 7 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে যদি নিজৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব, সেই প্লে'লিষ্টত গৈ
নিজৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।